দীপাৱলীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ'ল বহুকেইটা দুৰ্ঘটনা। কেৱল গুৱাহাটী মহানগৰীতে দীপাৱলীৰ দিনটোত সংঘটিত হ'ল ৫৪টাকৈ দুৰ্ঘটনা। এই দুৰ্ঘটনাত আহত ১০গৰাকীকৈ লোক এতিয়াও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও অগ্নিকাণ্ডৰ ঘটনাও সংঘটিত হৈছে দীপাৱলীৰ নিশাটোত। আনহাতে পুৱতি নিশা খানাপাৰাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত এগৰাকী যুৱতী আৰু এজন যুৱক নিহত হৈছে। আহত হৈছে আন এগৰাকী যুৱতী আৰু এখন বাহনৰ চালক। দুখন স্কৰ্পিঅ' বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ এই দুগৰাকী লোকৰ মৃত্যু হৈছে। গতিকে দীপাৱলীৰ দিনটোত আৰু নিশাটোত ৰাজ্যৰ বহুকেইটা প্ৰান্তত এই ধৰণৰ বিভিন্ন অপ্ৰীতিকৰ ঘটনাই জোকাৰি গ'ল পোহৰৰ উৎসৱৰ আনন্দ।